নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ যি তিতা কেৰেলাৰ খেতি, তিতা কেৰেলাৰ খেতি আমাৰ কৃষকসকলে সকলোৱে কৰে। এতিয়া মই যিটো অসুবিধা পাইছোঁ, হয়তো সকলো কৃষকসকলে সেই অসুবিধাটো পাইছে। তিতা কেৰেলাৰ খেতি কৰিবলৈ যাওঁতে যিটো গুটিৰ পৰা পচাই পুলি হ'ল, পুলিৰ পৰা যিটো মানে আপোনাৰ ধৰক 10-15 দিনলৈকে পুলিটো ডাঙৰ কৰালৈকে যিটো সমস্যা, এই সমস্যাটো হয়তো সকলো কৃষকেই পাইছে। কাৰণ মই আজিয়ে নহয়, আগতেও মই এইটো সমস্যা পাইছোঁ, কিন্তু আগতকৈ এইবাৰ সমস্যাটো অলপ বেছি পাইছোঁ। কাৰণ মোৰ এই মাটিখিনিত উইচিঙাৰ যিটো প্ৰভাৱ, এইটো বহুত বেছি। গতিকে উইচিঙাৰ প্ৰভাৱটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি বহুত এটা হেভি কেমিকেল আমি ইউজ কৰিবলগীয়া হয়। গতিকে সেই কেমিকেলটো বহুত মানুহে ইউজ কৰে। যেতিয়া বহুত উইচিঙা হ'ব, তেতিয়া সেই বহুত পৰিমাণে উইচিঙা হোৱাৰ পিছত সেই কেমিকেলটো ইউজ কৰে, বহুতেই ইউজ কৰে। কিন্তু মই সেই কেমিকেলটো ইউজ নকৰোঁ। মই নকৰাকৈ কেনেকৈ কিবা তাক নিয়ন্ত্ৰণ কৰিব পাৰি নেকি, এই কথাটো মই চাইছিলোঁ। গতিকে এইবাৰ মই বহুত তিতা কেৰেলাৰ খেতিটোত মই বহুত কষ্ট পাইছোঁ। কাৰণ মই এতিয়ালৈকে তিতা কেৰেলা মোটামুটি মই তিনিবাৰ মই তিতা কেৰেলা গুটি মানে পুলি গুটি নহয়, ইয়াততো থলিত আপুনি গুটি দিবই নোৱাৰে। গুটিটোৰ পৰা আপোনাৰ 1 ইঞ্চিমান পুলি হ'লে কাটি দিয়ে। ঘৰতে গিলাচত পচাই ডাঙৰ কৰিহে মই ইয়াত ৰুইছিলোঁ, প্ৰথম পৰ্যায়ৰ যিখিনি পুলি। গতিকে প্ৰথম পৰ্যায়ৰ পুলিত মই ইয়াত মোটামুটি আপোনাৰ 100 পুলি ৰুইছিলোঁ। 100 পুলি ৰোৱাৰ পিছত পুলিখিনি ঠন ধৰি উঠিল, প্ৰায় এসপ্তাহমানৰ ভিতৰত পুলিখিনি ঠন ধৰি উঠিছিলে। কিন্তু তাৰপিছত লাহে লাহে মই চাবলৈ গ'লোঁ যে আজি 2টা, কাইলৈ 3টা এনেকৈ কৰি মোটামুটি মোৰ মাত্ৰ 12 জোপাহে আপোনাৰ তিতা কেৰেলা থাকিল। বাকী চব পুলিয়েই আপোনাৰ উইচিঙাই কাটি দিলে। গতিকে এতিয়া তাৰপিছত আকৌ পচালোঁ, আকৌ উইচিঙাই কাটিলে। এনেকৈ গৈ আপোনালোকে তিতা কেৰেলা বাৰীখনত চালে দেখিব, মোটামুটি মোৰ খুব বেছি আপোনাৰ 220 জোপামান তিতা কেৰেলা লগোৱাৰ পিছত মোৰ খুব বেছি আছে যদি 40 জোপামান বা 45 জোপামান তিতা কেৰেলাহে আচলতে মোৰ ডাঙৰ হৈছে। গতিকে যেতিয়া মই প্ৰথম পৰ্যায়ৰ পুলিখিনি ৰুলোঁ, সেইখিনি কাটিলে, আকৌ লগালোঁ, নানান ধৰণৰ আপোনাৰ ইনচেক্টিচাইড মাৰিছোঁ। গতিকে মিলি লৈ পেলাই মই নিজে হাৰি গৈছোঁ। নানান ইনচেক্টিচাইড মাৰিছোঁ, কোনোৱে কাম দিয়া নাই। গতিকে ব্যৱহাৰ কৰিছিলোঁ কিলাৰ বুলি এটা আছে, খুব ভাল। ধানত সেইটো বিছা পৰ্যন্ত গুচি গৈছে, কিন্তু মই মানে তিতা কেৰেলা পুলি ৰাখিব নোৱাৰিলোঁ। ড'জটো বহুত হাৰ্ডকৈ দিও চাইছোঁ, নাই। তেনেকৈ কৰি যেতিয়া মোৰ 3 নম্বৰ পৰা পুলিখিনি মোৰ 3 পেকেট, এটা পেকেটত 75টা গুটি ওলাই, চবেই জানে। ইমানখিনি গুটি পচোৱাৰ পিছত, ইমানখিনি পুলি লগোৱাৰ পিছত যেতিয়া তিতা কেৰেলা তিনিবাৰলৈকো যেতিয়া মোৰ তিতা কেৰেলাত বহুতখিনি মোৰ কষ্ট পালোঁ, তেতিয়া মই চিন্তা কৰোঁতে মই সেই মানে আপোনালোকক কয় যে অভাৱেই কিবা আৱিষ্কাৰৰ মূল, তেনেকুৱা কথা এটা হ'ল। সেইদিনা খুব বেয়া লাগি পেলাই একেদিনাখনেই মোৰ 15 জোপা তিতা কেৰেলা পুলি কাটিছিল। সেইদিনা মই খুব দুখ পালোঁ, আজি 4-5 দিনৰ আগত। গতিকে সেইদিনাখনেই মই ভাবি ইয়াৰ এটা নিয়ন্ত্ৰণ কেনেকৈ কৰিম। হয়তো ভগৱানেও চাগে চালে যে ইয়াক বুদ্ধি এটা দি দিওঁ, নহ'বা ই বৰ কষ্ট পাইছে। গতিকে সেইটো ভগৱানেই দিছে বুলি ভাবিলোঁ। মই ভাবোঁতে যে পুলিটোক যদি মই এটা আবদ্ধ কৰি ৰাখিব পাৰোঁ, ছাইডৰ পৰা যেতিয়া পুলিটোক যেতিয়া আক্ৰমণ কৰিব নোৱাৰিব, পুলিটো মোৰ বাচি যাব। ঠিক তেনেকুৱাকৈ মই ভাবোঁতে মোৰ মনলৈ এটা বুদ্ধি আহিল, যিটো বুদ্ধি নেকি মই আপোনালোকক এতিয়া দেখাম। আপোনালোকে সকলোৱে চাব। আৰু বুদ্ধিটো মই কৰা আজি 4-5 দিন হৈ গ'ল, আৰু 4-5 দিনত মোৰ যথেষ্ট পুলি ৰৈ গ'ল। এই 4-5 দিনত এনেই আপোনাৰ মোটামুটি 8-10টা পুলি মোৰ কাটিলেহেঁতেন, কিন্তু মোৰ ৰৈ গ'ল। আৰু সেইটোৰ পৰা যে এটা সুফল পাম, মই এইটো পূৰা দৃঢ় বিশ্বাস হোৱাৰ বাবে মই আজি আপোনালোকক ভিডিঅ'টো কৰি দেখাইছোঁ। মোৰ অনুভৱত আপোনালোকক এটা কথা কওঁ, এটা সুস্থ সবল গছৰ পুলি যেতিয়া পোকে কাটি দিয়ে, তেতিয়া কিমান কষ্ট পোৱা যায় বা কিমান দুখ লাগে, সেইটো এজন কৃষকেহে বুজি পায়। প্ৰথমে আপোনালোকে এনেকুৱা প্লাষ্টিকৰ গিলাচ লৈ ল'ব। এই গিলাচটো ধুনীয়াকৈ আপুনি এনেধৰণে গিলাচটোৰ যিটো তলি, এই তলিটো এখন চকা ব্লেড লৈ প্ৰথম আপোনালোকে তলিটো সমানত ধুনীয়াকৈ কাটি দিব। এইটো এনেধৰণে ধুনীয়াকৈ আপোনালোকে কাটি দিব। মই প্ৰথমে এই গোটেই গিলাচখিনি তলিবিলাক মই কাটি লৈছোঁ।
আপুনি যেতিয়া এটা খেতি ভালকৈ কৰিব, এই খেতিটো ভালকৈ কৰিবলৈ যাওঁতে আপোনাক এই মালচিংটোৰ এটা খুব দৰকাৰী বস্তু। গতিকে এই মালচিংটো পাৰি দিলে ইয়াৰ বহুখিনি সুবিধা হয়, যিটো নেকি আপোনাৰ গছৰ কাষত গছজোপা যিজোপা ৰুব, আপুনি যিটো পুলি ৰুব, পুলিটোৰ কাষত কোনো ধৰণৰ গছ বন নগজে। আৰু দ্বিতীয়তে কথাটো হ'ল, ইয়াত যিখিনি আপুনি সাৰ প্ৰয়োগ কৰিব, সেই সাৰখিনি সম্পূৰ্ণৰূপে এই পুলিটোৱে পায়, ধুনীয়াকৈ পায়। আৰু কাষৰ গছ বনে মানে সেই সাৰটো পাব নোৱাৰাকৈ এই মালচিংটোৱে আবদ্ধ কৰি ৰাখে। গোটেই সাৰটো এই গছজোপাই পোৱাৰ বাবে বহুত সুবিধা হয়। আৰু মালচিংটোৱে বহুখিনিৰ পৰা তাপ নিয়ন্ত্ৰণ বা অত্যাধিক বৰষুণৰ পৰা নিয়ন্ত্ৰণ, এই গোটেই কামখিনি এই মালচিংটোৱে কৰে। কিন্তু এই মালচিংটোৰ এটা অসুবিধাও মই আপোনালোকক কওঁ, বেডটো বনোৱাৰ আগত কামখিনি কৰিবলগীয়া হয়। কাৰণ বেডটো বনাই লৈ তৈয়াৰ কৰি লৈ সম্পূৰ্ণভাৱে তাত আপুনি কীটনাশক দিলে, গোবৰ দিলে বা এইখিনি সাৰ জাবৰ দি পেলাই মালচিং পাৰিলে, মালচিং পৰাৰ পিছত ফুটা কৰি পুলি ৰোৱালৈকে মোটামুটি আকৌ আমাৰ তাৰ মাজত 10-15 দিন আমাৰ এটা গেপ হৈ যায়। সেই গেপটোৰ ভিতৰত ইয়াত যি আমি তলত কীটনাশক দ্ৰব্য দিছিলোঁ, সেই দ্ৰব্যখিনিৰ ইতিমধ্যে তাৰ যিটো পাৱাৰ, সেই পাৱাৰটো নাইকিয়া হৈ যায়। তেতিয়া কি হয়, এই ফুটাবিলাক যিহেতু কৰি দিয়া যায়, ইয়াত পুলিটো ৰুই দিয়াৰ লগে লগে ইয়াৰ বাহিৰেদি বা ইয়াত তলত যিবিলাক পোক পৰুৱা থাকি যায়, কীটনাশক দ্ৰব্যৰ পৰা আঁতৰত থকা যিবিলাক পোক, সেইবিলাক পোক আকৌ ডাঙৰ হৈ যায়। ডাঙৰ হৈ যোৱাৰ লগত ইয়াৰ ভিতৰত হ'ল কি, আপোনাৰ এই পুলিবিলাকৰ এটা, সকলোৱে সেই সমস্যাটো পাইছে, এই পুলিটোৰ এটা সাংঘাতিক শত্ৰু হ'ল সেইটো উইচিঙা। যিকোনো পুলি, আপোনাৰ তিতা কেৰেলা হওক, জিকা হওক, তিয়ঁহ হওক, বেঙেনা, জলকীয়া, যি পুলিয়ে হওক, তাৰ এটা সাংঘাতিক শত্ৰু, সেইটো হ'ল উইচিঙা। উইচিঙা বস্তুটো আপোনাৰ মাটিত সোমাই থাকে, সি মেডিচিনটো কেতিয়াবা ওপৰত দিয়া থাকিলেও সি মাটিত বেলেগ ফালে আকৌ ফুটা কৰি বা কিবা কৰি পেলাই সি ওলাই গুচি যায়। তাক মাৰিবৰ কাৰণে বৰ অসুবিধা হয়, কাৰণ উইচিঙা বস্তুটো বহুত হাৰ্ড হয়। গতিকে তাক এলাপেচা মেডিচিনে তাক মাৰিব নোৱাৰে। গতিকে ইয়াত যেতিয়া আপুনি এই পুলিটো ৰোৱাৰ লগে লগে উইচিঙাটো এইফালে কেনিবা হ'লেও সোমোৱাৰ পিছত আপুনি এই পুলিটোক যিমানেই কীটনাশক আপোনাৰ যি আপুনি ছেক্টিচাইড যি ব্যৱহাৰ কৰক, ইয়াত কোনো ধৰণৰ সেই ছেক্টিচাইডে কাম নিদিয়ে। কাৰণ ইয়াৰ কাষটোতহে আপুনি মাৰিব পাৰিব। আপুনি স্প্ৰে মেচিনডাল দি এনেকৈ ছাইডেদি অকণমান যেনিবা মাৰিলেও কিন্তু এই জেগাটোৰ ভিতৰতেহে সেই ঔষধখিনি থাকে। তেতিয়া কি হয়, সেই উইচিঙাবিলাক এনেকুৱা, এই যি খালী জেগাখিনি আছে, এই এজোপাৰ পৰা এজোপাৰ যিটো 5 ফুট ডিষ্টেঞ্চ আছে, এই 5 ফুট ডিষ্টেঞ্চৰ ভিতৰত সি যিকোনো কোনোবা এটা জেগাত সোমাই থাকে। ৰাতি যেতিয়া সি ওলাই আহি পেলাই এই পুলিটোৰ গুৰিটো কাটি দিয়ে। এতিয়া মই আপোনালোকক কওঁ, আটাইতকৈ কোমল গছেই হ'ল তিতা কেৰেলাৰ গছ। আপুনি জিকা ৰুইছে, জিকা 8-10 দিনৰ পিছত জিকা ওপৰলৈ বাঢ়ি যাব আৰু গুৰিটো টান হৈ যায়। ঠিক তেনেকৈ তিয়হৰো টান হৈ যায়। এই সমস্যাটো একমাত্ৰ কৃষকসকলে পাইছে, এই সমস্যাটো কৃষক বন্ধুসকলে পাইছে যে তিতা কেৰেলাৰ গুটি আটাইতকৈ টান পচাবৰ কাৰণে, মানে ডাঙৰ কৰিবৰ কাৰণে বৰ টান। পচাব পাৰিব, পচোৱাৰ পিছত পুলিটো হৈ যায়। মই কেইবাবাৰো চালোঁ, মই প্ৰায় এইটো জেগাত এই পুলিটো মোৰ 3 নম্বৰ বাৰ। ইয়াৰ লগৰ পুলি এতিয়া বগালে ওপৰলৈ, কিন্তু কি হৈছে, এই পুলিটো মই আকৌ কালি ৰুইছোঁ, এতিয়া মই এইটো লগাম। মানে এই কামখিনি কৰিবৰ কাৰণে আপোনাৰ তিতা কেৰেলা খেতিটো কৰিবৰ কাৰণে এইটো এটা সাংঘাতিক অসুবিধা হয়। তিতা কেৰেলাৰ খেতিটো আপুনি কৰিবৰ কাৰণে ইমানেই প্ৰস্তুতি চলাবলগীয়া হয়, আপুনি নিজেও এটা সময়ত গৈ আমনি লগা হয়। কাৰণ মই আজিলৈকে 3 বাৰ গুটি দিছোঁ, 3 পেকেট মই গুটি ইয়াত ব্যৱহাৰ কৰিও মই তিতা কেৰেলা সম্পূৰ্ণৰূপে এটা ভাল মানে পুলি এটা মানে গোটেইখিনি ধুনীয়াকৈ হৈছে বুলি মই আপোনালোকক ক'ব নোৱাৰোঁ। কাৰণ ইয়াৰ লগৰ প্ৰথম দিয়া পুলি এতিয়া মোটামুটি আপোনাৰ মই ফাৰ্ষ্ট কাটিং গ'লেই, সেয়া পুলি ফাৰ্ষ্ট কাটিং গ'ল, সেয়া বগাই আৰু 15-20 দিনৰ পিছত তিতা কেৰেলা তাৰ পৰা লাগিব। কিন্তু এনেকৈ যদি আপুনি তিতা কেৰেলাৰ পুলিখিনি আজি লগাইছে, কালিলৈ পোকে কাটে, এনেকৈ যদি কৰে, তেতিয়া কৃষকসকলৰ খুব এটা কষ্ট পায়। কাৰণ এটা তিতা কেৰেলা পুলি উঠাওঁতে যিমানখিনি কষ্ট, বেডতটো আপুনি পুলিটো দিব নোৱাৰেই। ঘৰত গৈ পেলাই মই গিলাচত পচাই তাত 12-14 দিন ঘৰত ট্ৰিটমেণ্ট কৰি পুলি আনি ইয়াত পুলি ৰোৱাৰ পিছত 2 দিনৰ পিছত আপুনি দেখিবহি 10টা পুলিৰ তাৰে 3-4টা কাটি থৈ দিছে। ইয়াতে গুৰিতে কাটি দিয়াৰ পিছত এই পুলিটো আৰু কোনো কাৰণত তলৰ পৰা পোখা মেলি বা ডাঙৰ হ'ব, সেইটো কথা আপুনি আশা কৰিব নোৱাৰে। এই গিলাচটো যেনেকৈ মই ক'লোঁ কাটি ল'ব, একো ইমান টান কাম নহয়। গিলাচটোৰ তলিটো কাটি লোৱাৰ পিছত পুলিটো গুৰিটো অকণমান এনেকৈ ছাইডৰ পৰা মাটিটো দি পেলাই
অকণমান টাইট কৰি দিব গুৰিটো, কাৰণ তিতা কেৰেলাৰ গুৰিটো যেতিয়া টাইট হ'ব তেতিয়া আপোনাৰ এই যিডাল আপোনাৰ তলৰ যিডাল ঘাইডাল, সেই ঘাইডাল গিলাচটো লগাই দিয়াৰ পিছত সেই ঘাইডাল কিন্তু খুব কম দিনৰ ভিতৰত সি ওপৰলৈ উঠিব, কাৰণ যিহেতু সি আবদ্ধ হৈ যাব। গতিকে কম দিনৰ ভিতৰত যেতিয়া উঠিব, যদি আপুনি গুৰিটো এতিয়াই মাটি দি নিদিয়ে, সি পিছত বহুখিনি লিংকৈ হ'ব বা তাৰ জোৰটো কমি যাব। গতিকে এইটো গিলাচ মই এনেকৈ লগাই দিলোঁ, মাটিটো অকণমান চপাই দিব, চপাই দি গিলাচটো এনেকৈ টাইটকৈ লগাই দিব। টাইটকৈ লগাই দিব মানে যাতে তলফালে ফাঁক নাথাকে, টাইটকৈ এনেকৈ লগাই দি তাত আপোনালোকে চাৰিওফালে এনেধৰণে মাটি দি দিব। এনেকৈ মাটি দি গিলাচটো এনেকৈ ধৰণে তলৰ যিটো খাজ গিলাচৰ, মানে আমাৰ ওপৰৰ যিটো গিলাচ এইটো, এই খাজটো উভতাই দিয়া হয়। এই খাজটো ধুনীয়াকৈ এই মাটিটো দি টাইটকৈ পুতি দিব। এতিয়া মই আপোনালোকক কওঁ, মই এনেকৈ বচাই দিলোঁ, বহুখিনি বচাই দিলোঁ। কাৰণ কি হয়, সি ইয়াৰ ভিতৰৰ পৰা উইচিঙাটো ওলাই আহি যেতিয়া এই পুলিটোৰ কাষে কাষে ঘূৰি থাকে, ই পুলিটো গুৰিলৈ আহিব নোৱাৰে। গতিকে আৰু উইচিঙীয়াটোৱে কেতিয়াও ভিতৰৰ পৰা নোসোমায়, কাৰণ সিও জানে যে ইয়াত ভিতৰত সোমালে মই ওলাব নোৱাৰিম। গতিকে প্ৰতিটো কীট পতংগও জানে যে বিপদ ক'ত হ'ব, গতিকে ই ইয়াত নোসোমায়। আৰু আপোনাৰ সুবিধা এটা হয় কি, আপোনাৰ যিহেতু এইটো আবদ্ধ হৈ থাকিব, ইয়াত আপোনাৰ সুবিধা হয় মেডিচিন মাৰি দিয়াৰ লগে লগে সি গুৰিটোত ধুনীয়াকৈ পাব। আৰু আপুনি চাইডেও মাৰি দিব, কোনো কথা নাই, কিন্তু এনেকৈ কৰক। এনেকৈ কৰি দিয়াৰ পিছত যেতিয়া পুলিটো ডাঙৰ হ'ব গিলাচটো ধুনীয়াকৈ আপুনি ব্লেড দি কাটি দিব পাৰিব, ইয়াত কোনো অসুবিধা নাই। গতিকে আপোনালোকে গোটেই বস্তুটো মই নিজে চাই পেলাই যেতিয়া মই বহুত কষ্ট পাইছিলোঁ, কাৰণ এটা খেতি কৰোঁতে কিমান কষ্ট হয় প্ৰতিজন কৃষকে জানে। পুলিটোৰ চাওঁহি পাছদিনাখন পুলিটো কাটি পেলাইছে। গতিকে মই একদম মানে আপোনালোকক কি ক'ম, মই বহুত মানে চিন্তা কৰি লাষ্টত কি কৰা যায়, তেতিয়া ভাবিলোঁ নাই, এই বুদ্ধিটো মোৰ মনলৈ আহিল। এই বুদ্ধিটো মনলৈ অহাৰ পিছত মই বুদ্ধিটো প্ৰয়োগ কৰিলোঁ। আপোনালোকেও কৰিব, খুব ধুনীয়া বুদ্ধি। গতিকে এয়া চাওক, এইটো গিলাচ মই লগোৱা আছে। এইটো আপোনাৰ সেই যিটো মই এইখিনি গিলাচ বগা, কিন্তু এইখিনি অলপ পানী কালাৰ যিটো গিলাচ, আপোনাৰ এইটো গিলাচ মই ইয়াত দিয়া আছে। এইটো পুলি দেখিছে, এইটো পুলি মই এয়া প্ৰথম যেতিয়া মানে মই ঘৰৰ পৰা পচাই থোৱা পুলি আনি পেলাই লগাইছিলোঁ। এইটো আজি মোটামুটি 5 দিনমান হ'ল মই গিলাচটো লগতে লগাই দিছোঁ, পুলিটো লগাই গিলাচটো লগাই দিছোঁ। এইটো এয়া দেখিছে, এই তেনেধৰণে তুলিটো কাটি গিলাচটো লগাই দিয়া আছে। এয়া চবতে মই তেনেকৈ লগাই দিছোঁ। এয়া এইটো দেখিছে, পুলিটো ওপৰলৈ ধুনীয়াকৈ গুচি গৈছে। এয়া এনেধৰণে প্ৰতিটো পুলিত সেইটো গিলাচ শেষ হৈ গ'ল কাৰণে সেইটো এটা বগা গিলাচ আছিলে। এয়া বগা গিলাচ এনেকৈ কৰি মই লগাই দিছোঁ। এতিয়া আপোনালোকক যিটো মই লগাই দেখালোঁ সেইটো এটা, এইটো এটা, এইটো এটা পুলি দেখিছে, দেখিছে। এতিয়া মই আপোনালোকক দেখাওঁ, এইটো পুলি মই কিছুদিন হ'ল লগোৱা। এইটোতো সেই তেনেকৈ তলত লগাই দিয়া হৈছে, দেখিছে কিমান ধুনীয়াকৈ ওপৰলৈ আহিল। এই পুলিটো আপোনাৰ ইয়াৰ পিছৰ মই যেতিয়া আগতেই লগাইছিলোঁ এইটো পুলি, আগতে লগোৱাৰ পিছত যেতিয়া মোৰ বুদ্ধিটো আহিলে, বুদ্ধিটো লগোৱাৰ পিছত এইজোপাত প্ৰথম লগোৱা হৈছিলে। এনেকুৱা ধৰণৰ দুজোপাত মই প্ৰথম লগাইছিলোঁ। দেখিছে, এতিয়া এই দুজোপা ডাঙৰ হ'ল, ইয়াক পোকে কটাৰ কথা নাই আৰু। এতিয়া এইজোপাৰ এতিয়া গুৰিটো খুব টান হ'ল, এইটো খুব টান হ'ল। এইটোও এতিয়া উইচিঙাই খুব সম্ভৱ কাটিব নোৱাৰে বুলি ভাবি ৰাখিছোঁ, কিন্তু হ'লেও মই ইয়াতো গিলাচ দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। কিন্তু নতুন পুলিখিনিত দি আছোঁ, নতুন পুলিখিনিত দিয়াৰ পিছত এইখিনি ডাঙৰ। এইজোপা চাওক, এইজোপা মোটামুটি এতিয়া মোৰ প্ৰায় 20 দিনমান হৈ গ'ল। এইজোপা তিতা কেৰেলা 20 দিনমান হৈ গ'ল। ইয়াৰ মই আপোনাৰ ফাৰ্ষ্ট এয়া দেখিছে, এইটো আপোনাৰ প্ৰথম পৰ্যায়ৰ কামখিনি হৈয়ে গৈছে, কাটিঙৰ কামখিনিও কৰিলোঁ এইজোপা পুলিত। ইয়াৰ পোখাও মেলিছে, আপুনি দেখিছে ইমান ডাঙৰ হৈ গ'ল ইয়াৰ পুলি। কিন্তু এইবিলাকত ইয়াৰ লগৰ যিবিলাক পুলি সেইবিলাক চব খাই দিছিলে। এয়া লগৰ পুলি, প্ৰথম দিয়াৰ পুলি, ইয়াৰ লগৰ পুলি নাই, চব খালে তিতা কেৰেলা।
এইজোপা দেখিছে কিমান ডাঙৰ হ'ল এইজোপা মই জেঙত উঠাই দিব লাগিব এইজোপা দেখিছে জেঙত উঠাই বান্ধি দিব লাগিব গতিকে ইয়াত এতিয়া যদি মোৰ সেই তিতা কেৰেলাখিনি আপোনাৰ গোটেই পুলিখিনি থাকিলেহেঁতেন মই এতিয়া কি হেন্দালি কামেই কৰিব পাৰিলোহেঁতেন কিন্তু আপোনালোকে চাওক এইজোপা তিতা কেৰেলা এইজোপা লগৰ আছিলে গোটেই তিতা কেৰেলা বাৰীখনৰ গোটেই পুলিখিনি ইমানেই ডাঙৰ আছিলে ইমান ডাঙৰ হ'লহেঁতেন মানে এটা লগৰ পুলিখিনি যিহেতু ইমান ডাঙৰ হ'ল ইয়াৰ লগৰে যিখিনি পুলি আছিল সেইবিলাক পুলি চব খাই দিলে ইয়াত দেখিছেনে ইয়াত চব খালে ইয়াত মই আকৌ এয়া নতুন পুলি মই ঘৰত পচাই থোৱা আছে সেই পচোৱা পুলিখিনি মই আনি ইয়াত লগাব লাগিব কিন্তু ইয়াত মোটামুটি মোৰ এতিয়া এটা তিতা কেৰেলা পেকেটত আপোনালোকে নিজেতো জানে 70-75টা গুটি থাকে কিন্তু মই ইয়াত মানে ইমানেই গুটি দিলোঁ ইমানেই পুলি দিলোঁ বহুত কষ্ট কৰিলোঁ এইটো পুলিত এতিয়া গিলাচ লগাবলৈ আছে এইটোত এয়া খাই দিলে এইটো আকৌ পিছৰ মানে দ্বিতীয়বাৰ লগোৱা এইটোতো এয়া মই গিলাচ লগাম এতিয়া কিন্তু মই আজি 3 দিন হৈছে যিটো গিলাচৰ কথাটো মই মনলৈ অহা গতিকে মই এইবিলাক গিলাচ ইয়াত লগাইছোঁ এনেধৰণে দেখিছে ইয়াতো এইটো গিলাচ লগাইছোঁ এতিয়া মানে পুলিটো লগাওঁতে মই তাত গিলাচটো লগাই দিওঁ গোটেই গিলাচটো লগাই দিলে সেয়া কাৰণ আজি আপোনাৰ মই গিলাচ লগোৱা আৰম্ভ কৰা আজি 4 দিন হৈছে এইখিনি পুলি 4 দিনত যেতিয়া মই গিলাচ লগোৱা এটা পুলিও কটা নাই তেতিয়া মোৰ এটা বিশ্বাস হৈছে আৰু বিশ্বাস হোৱাৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো কৰি দেখাইছোঁ যে মই কিজানি এই বুদ্ধিটোতেই পৰিত্ৰাণ পাম নেকি গতিকে গোটেইখিনি খেতি মই ঠিক এতিয়া আপোনাৰ যিখিনি আছে ইয়াত এইটো বিধটো নাই চব খাই পেলাইছিলে এয়া চাওক সেই মূৰত এজোপা আছে মাত্ৰ এই গোটেইখিনি পুলি খালে এইটো 3 নম্বৰ বাৰ পুলি লগাইছোঁ ইয়াত গোটেইখিনি খালে ইয়াত চাওক ইয়াতো বহুতখিনি খালে ইয়াত দেখিছে চব বগা বগা যিমানখিনি গিলাচ আছে এজোপা দুজোপা 3 জোপা 4 জোপা 5 6 7 8 মানে 10 জোপাকৈ বা ক'ৰবাত 9 জোপা খাইছে বেডটো সৰু হওঁতে গতিকে ইয়াতো খাইছে ইয়াত অলপ বাচিছে বাৰু গতিকে এইখিনি পুলিটো মই এতিয়া এয়া লগাবলগীয়া আছে এইখিনি আপোনাৰ ছেকেণ্ড টাইম দিয়ে গতিকে যিহেতু মই পুলিখিনি প্ৰথম ৰোৱা পুলিখিনি ৰিস্ক বেছি হয় এইজোপাত এতিয়া পটককৈ নাখায় কাৰণ ইয়াৰ গুৰিটো অকণমান টান হৈছে কিন্তু যিটো পুলি আপুনি আজি লগাইছে কাইলৈ পৰহিলৈ 3 দিন 4 দিনৰ কাৰণে বহুত ৰিস্কি হৈ যায় চবতে মই সেইটো পদ্ধতি ইউজ কৰিলোঁ আৰু মোৰ খুব ভাল লাগিছে আজি 4 দিন হ'ল যিহেতু এটাও পুলি খোৱা নাই তেতিয়া মই বিশ্বাস হৈছে যে মই এই কামটোৰ পৰা মই এটা সুফল পাম সেইবাবে মই আজি আপোনালোকক ভিডিঅ'টো দেখালোঁ ঠিক আছে আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিল আৰু যদি কিবা থাকে আপোনালোকে মোক কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু মোৰ ভিডিঅ'টোত যদি আপুনি নতুন এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ